Good afternoon, নমস্কাৰ। আজি আমি ব্লক 2 ইউনিট 6 ডিফাৰেণ্ট এপ্ৰোচেছ টু মোক্ষ এই চেপ্টাৰটো ডিছকাছ কৰিম। তাৰমানে আমি আগদিনাখন মোক্ষ বস্তুটো কি আছিলে সেইখিনি আলোচনা কৰিছিলোঁ। হোৱাট ইজ দ্য মিনিং অফ দ্য মোক্ষ, মানে মোক্ষ মানেটো কি আৰু এই মেইন বিষয়বস্তুখিনি কি আছিলে সেইখিনি। এতিয়া ডিফাৰেণ্ট মোক্ষৰ মানে ডিফাৰেণ্ট এপ্ৰোচ আছে তাতে, যি যেনে একৰ্ডিং টু বৈদিক যুগৰ মতে কি আছিলে, বা বুদ্ধিজমৰ মতে কি আছিলে, জৈনিজমৰ মতে কি আছিলে, এইবোৰ বেলেগ বেলেগ ডিফাৰেণ্ট এপ্ৰোচ। চেপ্টাৰটোতে মেইনলি কি ফাৰ্ষ্টে আমি অবজেক্টিভ আলোচনা কৰিম, তাৰপিছত এই অবজেক্টিভৰ পিছত উদ্দেশ্যসমূহ আছে, তাৰপিছত তাৰ পৰিচয়খিনি আছে, কি আছে, তাৰপিছত মূল সমস্যাবোৰৰ ওপৰত এটা প্ৰতিফলন, যি সমস্যাবোৰ, আৰু তাৰ ফিলচফিকেল ভিউ মানে দাৰ্শনিক সঁহাৰিটো কি আছে তাতে, এইখিনি। চ' মেইনলি ইণ্ডিয়ান ফিলচফিত যদি আমি এটা বস্তু চাবলৈ যাওঁ, যে ইণ্ডিয়ান ফিলচফিৰ অংশবিলাকৰ মাজত ভাৰতীয় দৰ্শন যি বুলি কওঁ আমি, ভাৰতীয় দৰ্শনৰ মানে এটা বস্তু যে আমি জানি লওঁ যে ভাৰতীয় দৰ্শনৰ মানে প্ৰতিটো সম্প্ৰদায়ত মানৱ মনৰ এটা আত্মসংযম আৰু ধ্যান কৰিব লগা হয়, ধ্যানৰ ওপৰত গুৰুত্ব দিছে মেইনলি। তাৰপিছত তত্ত্বজ্ঞান লাভৰ জৰিয়তে মনক পবিত্ৰ যি তত্ত্বজ্ঞান আমি লাভ কৰোঁ, এইটোৰ জৰিয়তে মনক পবিত্ৰ জ্ঞান কৰিব পৰা নাযায়। যদিহে তত্ত্বজ্ঞান লাইফত এইটো যেতিয়া পেলাওঁ, তেতিয়াহে আমি এই বস্তুটোৰ প্ৰকৃত আনন্দটোহে পাম। চ' যেতিয়ালৈকে মনৰ কুলিশতা দূৰীভূত নহয়, তেতিয়ালৈকে মনটোও চঞ্চল হৈ থাকিব, আৰু ইন্দ্ৰিয় জয়ৰ জৰিয়তে মনক সংযমিত কৰিব পৰা যায়। কিন্তু এই ইন্দ্ৰিয় জয়টো যেনেকৈ কৰিব পৰা যায়, সেইটোৰ কাৰণেও বহুতখিনি আমাৰ জ্ঞানৰ যথেষ্ট প্ৰয়োজন। তাৰপিছত অকলে যে কিছুমান বিশেষী যিবোৰ আছে, তেওঁলোকে অকলে যে ভাৰতীয় দাৰ্শনিকসকলে এই বিশ্বজগতক এক নৈতিক ৰংগমঞ্চ ৰূপেও গণ্য কৰিছে, যি ৰংগমঞ্চৰ যেনেদৰে অভিনেত্ৰীসকলে যেনেকা নিজৰ প্ৰতিভাবিলাক বেলেগ বেলেগ ৰোল অনুযায়ী বেলেগ বেলেগ চৰিত্ৰ ৰূপায়ণ কৰি প্ৰশংসা বা নিন্দাৰ পাত্ৰ হয়, ঠিক এনেদৰে নিজ পূৰ্বজন্মৰ যি ফল হয়, এই ফলটোৰ জৰিয়তেও আকৌ দেহ ধাৰণ কৰিব, আৰু ভিন্ন ভিন্ন যোগ্যতা অনুসাৰে তেওঁলোকে আকৌ ভিন্ন ভিন্ন বংশত জন্মগ্ৰহণ কৰিব। চ' মানে ভাল ফল কৰি কিবা ভাল কৰ্মৰ কাৰণে ভাল ফল, আৰু বেয়া কৰ্মৰ কাৰণে বেয়া ফল, এই বস্তুটোৰ ওপৰে এই মেইন বিষয়বস্তুখিনি তাৰ ডিপেণ্ড কৰি আছে। তাৰপিছত যেতিয়া আমি এইটো চেপ্টাৰতে মেইন অবজেক্টিভসমূহ কি আছে, যেনেকা মোক্ষ শব্দটোৰ অৰ্থ কি, মেইনলি মোক্ষ শব্দটোৰ অৰ্থটো কি, তাৰপিছত ভাৰতীয় দৰ্শনত মোক্ষৰ টেলিঅলজিকেল আধাৰটো কি, আৰু কৰ্ম আৰু পুনৰ্জন্মৰ নিয়মবিলাক কি, তাৰপিছত মোক্ষৰ ওপৰত ভাৰতীয় দৰ্শনৰ বিদ্যালয়সমূহৰ যে বিভিন্ন ইণ্ডিয়ান স্কুলছ আছে, এই স্কুলসমূহৰ যি বিভিন্ন ধৰণৰ এটা দৃষ্টিভংগী আছে মোক্ষৰ ওপৰত, এইখিনি বস্তু যেনেকা বৈদিক স্কুল, নন বৈদিক স্কুল তেনেকা আছিলে। তাৰপিছত বৈদিকত কিছুমান আছে বিভিন্ন সম্প্ৰদায়, মানে ডিফাৰেণ্ট টাইপছ অফ স্কুল। তাৰপিছত অৰ্থডক্স চিষ্টেম আৰু হেটাৰডক্স চিষ্টেম আমি যাক ক'ব পাৰোঁ, আস্তিক আৰু নাস্তিক, মানে এইটোৰ মাজতে। তাৰপিছত হ'ল মোক্ষ জ্ঞান, কৰ্ম, ভক্তি আৰু ৰাজা জীৱৰ পৰম্পৰাগত উপায়, এইখিনি কি আছিলে। তাৰপিছত ভাৰতীয় চিন্তাৰ নৈতিক আধাৰ হিচাপে মোক্ষৰ ভূমিকাটো কি, আৰু সমন্বয় যোগ, এইটোৰ মাজত মোক্ষৰ ভূমিকা কি। তো চেপ্টাৰখিনি যথেষ্ট অলপ অবজেক্টিভ বেছি হৈ আছে, সেইটো কাৰণে আমি যিমানলৈকে পাৰিম আজি এইখিনি কৰিম, আৰু যোনখিনি থাকিব এইখিনি আমি নেক্সট ডেত আলোচনা কৰিম। চ' এতিয়া আমি ফাৰ্ষ্টত মোক্ষ শব্দটোৰ অৰ্থ কি, এইটো লৈ আলোচনা কৰোঁ। মোক্ষ শব্দটোৰ অৰ্থ জেনেৰেলি হ'ল, এইটো এটা সংস্কৃত ৱাৰ্ডৰ পৰা আহিছে মোক্ষ শব্দটোৰ অৰ্থ। যেনেকা মোক্ষায়ত বুলি কয়, মোক্ষায়ত এইটো উপনিষদতে এটা ৱাৰ্ড
মুখ বুলি ক'ব পাৰো MUC মাছ হয় যাৰ এইটো মুখ এইটোৰ মেইন মিনিংটো হ'ল টু সেট ফ্ৰী মানে ইংৰেজিত এইটোৰ মিনিংটো হ'ল সেট ফ্ৰী টু সেট ফ্ৰী মানে নিজকে মুক্তি কৰি দিয়া সো এইটো এপিয়াৰ্স হৈছিলে উপনিষদত আৰু এইটো ফৰ্মত দিয়া আছিল মুক্সায়েত মানে বিমুকায়েত বলে ফ্ৰীডম তাৰ মানেটো হ'ল কি ফ্ৰীডম হিয়াৰ ক্যান বি আন্ডাৰস্টুড এইটো বিভিন্ন ধৰণৰ তিনিটা ধৰণত তাক ভাগ কৰা হৈছে এস্থেটিক্যালি মুক্স মানে হ'ল ফ্ৰীডম ফ্ৰম সাফাৰিং মানে দুখৰ পৰা নিজকে মুক্তি এইটো হ'ল এস্থেটিক্যালি মিনিং তাৰ পিছত এপিস্টেমোলজিক্যালি হ'ল ইট ইজ ফ্ৰীডম ফ্ৰম ট্ৰান্সেন্ডেন্টাল ইগনোৰেন্স মানে অবিদ্য এটা অবিদ্যা যি এটা ট্ৰান্সেন্ডেন্টাল ইগনোৰেন্স যিবোৰ এটা বিদ্যা মানে এইটো আমি জ্ঞান পোৱাটো হলো and in the eschatological sense of all it denotes freedom from the cycle of the law of karma etu hol law of karma etur eta denotes kore je ei cycle or majote law of karma and rebirth or majot jete law of karma or pora goi etu rebirth ot jabo aku rebirth or pora তেও নিজৰ কৰ্ম অনুযায়ী তেও ৰিবাৰ্থ হ'ব যি ভাল কাম কৰিলে ভালকৈ জন্মগ্ৰহণ হ'ব আকৌ আৰু বেয়া কাম কৰিলে তেও তেনেকাই ৰূপ লৈ বা তেনেকা কোৱালিটি লৈ জন্মগ্ৰহণ হ'ব ৰিবাৰ্থ হ'ব সো এই তিনিটা মিনিং আছিলে মুক্সৰ মেইনলি তাৰ পিছত যদি আমি তাৰ ডেফিনেশন দিবলগীয়া যাও তেনেহলে তাৰ মুখ্যৰ সংজ্ঞা হৈছে জীৱন মৃত্যু আৰু পূৰ্ণজন্মৰ চিৰন্তন চক্ৰৰ পৰা মুক্তি এটা সো এই বস্তুটো হিন্দু ধৰ্মৰ লগতে ম্যাক্সিমাম ৰিলেটেড সো হিন্দু ধৰ্ম পালন কৰা এজন ব্যক্তিৰ হয়তো এইটো চূড়ান্ত এটা লক্ষ্য হ'ব যে তেও পুনৰ্জন্মৰ চিৰন্তন চক্ৰৰ পৰা মুক্তি সো মুক্সা সংস্কৃত শব্দৰ পৰা উদ্ভৱ হৈছে আৰু বহুত যাৰ অৰ্থই হৈছে মেইনলি তাৰ অৰ্থই হৈছে মুক্ত কৰা মানে ভাৰতীয় সংস্কৃতিত মুক্স নিজকে মানে সংসাৰৰ পৰা নিজকে মুক্তি কৰি দিয়ে জাস্ট তাৰ পিছত মুখ্য হৈছে কি এটা জ্ঞান যিজনে ব্ৰাহ্মণক জানে তেও ব্ৰাহ্মণ হৈ পৰে যদি ব্ৰাহ্মণে এইটো জানিব যায় তেনেহলে তেও কি কৰিব ব্ৰাহ্মণ হৈ পৰিব তাৰ পিছত মুক্সা প্ৰকৃতহে নিজৰ প্ৰকৃত আত্মা কি হেয়া উপলব্ধি কৰাৰ বাহিৰে আন একো নহয় সো হেহে মুক্সাৰ বাবে এজনৰ অপৰিহাৰ্য প্ৰকৃতি হ'ল মানে সৰুপা বুলি কও ব্ৰাহ্মণ বুলি জনাৰ বাহিৰে আন কোনো কৰিবলগীয়া নাই সো মুক্সা শব্দটোৰ মেইনলি তিনিটা মিনিং আমি পালো ফাৰ্ষ্টত তাৰ পিছত ফাৰ্ষ্টৰ হলটো কি সেট ফ্ৰী নিজকে মানে মুক্ত কৰি দিয়া এন্ড ফ্ৰীডম ফ্ৰম সাফাৰিং মানে দুখৰ পৰা নিজকে সাফাৰিংছৰ পৰা নিজকে মুক্তি কৰি দিয়া আকৌ ইট ইজ ফ্ৰীডম ফ্ৰম ট্ৰান্সেন্ডেন্টাল অবিদ্যা মানে জ্ঞানৰ পৰা আমি জ্ঞান লাভ কৰো এইটো মুক্স মিন্স হোৱাট জ্ঞান মানে কি জ্ঞান যে এই সংসাৰত আমাৰ যি এইটো জ্ঞান যে আমি এইটো সদায় কি হও জন্মৰ পিছৰ পৰাই আমি এই এজন ব্যক্তি ম্যাক্সিমামে কি তেও দুখৰ লগত ৰিলেটেড হৈ থাকে দেন তেও কিহৰ কাৰণে দুখৰ লগত ৰিলেটেড হৈ থাকে বিকজ তেওঁৰ মাইন্ডটো মোহৰ লগত জড়িত হৈ আছে সংসাৰৰ যি মোহৰ কাৰণে তেও নিজে দুখ পাই আছে আৰু সংসাৰৰ মোহৰ কাৰণে যেতিয়া তেও এক্সপেক্ট কৰিব যে তেও মৰম হৈ যাব কিবা বস্তুৰ প্ৰতি তেও যে কোনো ৰিলেশন দেন মাক দেউতাক হাজবেন্ড ওয়াইফ চিলড্ৰেনস টিচাৰ ষ্টুডেন্ট যি কোনো এটা বস্তুৰ লগতে যেতিয়া তেও মোহ হৈ যাব তেতিয়া তেও এইটো বস্তুৰ পৰা আতৰি থকাটো তেওঁৰ কাৰণে অলপ দুখৰ নিচিনা হৈ যায় যেতিয়া এই মানুহজন গুচি যায় বা দেই আতৰত পৰি যায় তেতিয়া কি হ'ব এই ব্যক্তিজনৰ মনত সাফাৰিংস দুখ আহি যাব সো এই বস্তুটো হ'ল কি মুক্স মিন্স হোৱাট দা সব বস্তুৰ পৰা নিজকে সেট ফ্ৰী কৰি দিয়া সো এইখিনি আছিলে আমাৰ মুক্সৰ ডেফিনিশন অর মুক্সৰ মিনিং জেনাৰেলি এনেই মুক্সৰ আমি যদি মুক্সটো বুজাবলৈ যাও তেনেহলে এইটোতে ম্যাক্সিমাম ফোকাস কৰি আছো সো তাৰ পিছত মুক্স কি হল
ভাৰতীয় দৰ্শন আৰু ধৰ্মত যে হিন্দু ধৰ্মতে মেইনলি মৃত্যু আৰু পুনৰ্জন্মৰ চক্ৰৰ পৰা মুক্তি হয় মুক্তি এইটো মানে সংসৰা বুলি কয় সো সংস্কৃত শব্দৰ পৰাই আহৰণ কৰা হৈছে মুক্ত এইটো সংস্কৃত শব্দৰ পৰাই আহৰণ কৰা হৈছে মুক্তটো সো মুক্সা শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে সংসাৰৰ পৰা মুক্তি মানে কি সংসাৰৰ পৰা মুক্তি আমি এইটো সংসাৰৰ পৰা যেনেকা আমি কিবা বস্তু ভাল পাওঁ বা ভাল লগা কিবা এইবোৰ বস্তুৰ কিবা এটা আমি কেইদিনমান পিছত ইয়াৰ পৰা এৰি গুচি যাব লাগিব সেইটো কাৰণে আমি যদি কিবা বস্তুত ভেৰি ক্লোজলি ৰিলেটেড হৈ যাওঁ তেতিয়াহ'লে এই বস্তুটো এৰি দিয়াতে আমাৰ আৰু বেছিকে কষ্ট হ'ব সো এই মোক্ষ শব্দটোৰ মানে কি হ'ল মানে সব মূল সংস্কৃত শব্দটোৰ সংসাৰৰ পৰা মুক্তি লোৱাটোই হ'ল এইটো এটা মেইন মোক্ষাই হ'ল মিনিংটোই হ'ল সংসাৰৰ পৰা মুক্তি সো মোক্ষা প্ৰাপ্ত কৰাত জৈন ধৰ্ম আৰু বুদ্ধ ধৰ্মৰ কিন্তু ইয়াৰ মাজতো মোক্ষাৰ এই বস্তুটো লৈ হ'ল জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম আৰু এইবোৰৰ মাজত অলপ এটা আৰু জেনাৰেল ভিউতে এইটো এটা সিহঁতৰ মাজত এটা বেলেগ পাৰ্থক্য আছে সো বৌদ্ধ ধৰ্মৰ মতে কি হয় মোক্ষ এইটো আমি আগতে চাওঁ বৌদ্ধ ধৰ্মই শিকায় যে আত্মা অস্থায়ী বৌদ্ধ ধৰ্মতে কি দেয়াৰ ইজ নো চাউল আত্মা অস্থায়ী আকৌ আমাৰ আত্মবোধ কেৱল এটা ভ্ৰম আৰু আমাৰ আত্মবোধ আমি যে নিজে ফিল কৰো এইটো কি হ'ল বুদ্ধিজম মানে যে দেয়াৰ ইজ নো সোল বাট জৈন ধৰ্মৰ মতে কি হয় অৱশ্যেই বিশ্বাস কৰে যে আত্মাটো কি হয় জ্ঞান লাভৰ বাবে উপনীত হোৱাৰ লগে লগে বিদ্যমান আৰু বৃদ্ধি হয় লগে লগে কি হয় বিদ্যমান হয় মানে বেনিফিটেড হৈ যায় এণ্ড আকৌ অৱশ্য এইটোও বিশ্বাস কৰে যে আত্মাটো হ'ল কি জ্ঞান লাভৰ বাবে উপনীত হোৱাৰ লগে লগে বিদ্যমান আৰু বৃদ্ধি হয় এইটো জ্ঞানো বৃদ্ধি হয় সো এইটোৱে শিকায় যে যেতিয়া আত্মা মোক্ষাত উপস্থিত হয় তেতিয়াও ইয়াৰ এক ব্যক্তিগত পৰিচয় থাকে যেতিয়া কি হ'ব মোক্ষাটো যেতিয়া মোক্ষাত উপস্থিত হ'ব তেতিয়াহে ইয়াৰ এক ব্যক্তিগত পৰিচয় হ'ব যেতিয়া মোক্ষাটো কি হ'ব এইবোৰৰ পৰা এডিট হৈ পেলাই যেনে জাষ্ট এটা মই শ্বৰ্টলি বুজাই আছো যে মোক্ষা বস্তুটো কি হ'ব যেনেকা কমপ্লিটখিনিৰ পৰা এডিট হৈ পেলাই বেলেগত গৈ জাষ্ট তাৰ নিজৰ কাৰণে কৰবাত দুখ হৈছে নেকি এইটো চোৱা এতিয়া can help others also but এইটো কি হয় একচুয়ালি এই মিনিংটো নহয় ইয়াতে সো ইয়াতে মিনিংটো হ'ল কি মোক্ষাত যদি তেওঁ মোক্ষাত উপস্থিত হ'ব তেতিয়াহে ইয়াৰ এটা ব্যক্তিগত পৰিচয় থাকিব অৰ নাথাকিব সো বুদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজত এইখিনি পাৰ্থক্য আছিল তাৰপিছত কৰ্ম যেতিয়া এতিয়া আমি ল অফ কৰ্মৰ কথা যদি আমি ভাবিব যাওঁ দ্যাট মিন্স হোৱাট দেয়াৰ আৰ কিছুমান কেইবিধমান বিফৰ কৰ্ম আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে যি হ'ল আমি স্কুল লাইফতে পঢ়িছিলোঁ এইটো যে লজ অফ কৰ্ম অৰ মোক্ষা এইবোৰ কি আছিলে So, এইটো এটা moksha means whole liberation from the cycle of rebirth and law of karma. Moksha, এইটো she means the moksha means liberation from the cycle of rebirth and the law of karma. এইটো কি হ'ল এইটো এটা সাইকলত পৰি গ'ল যেতিয়া তাৰ ৰিবাৰ্থ হ'ব আকৌ তেওঁ এটা ভাল ফিউচাৰ লৈ জন্ম হ'ব যেতিয়া আকৌ বেয়া কাম কৰিব তেতিয়া আকৌ এটা বেলেগ এটা ৰূপ লৈ বেয়া এটা হেৰি এফেক্ট লৈ জন্ম হ'ব সো ইয়াতে মেইনলি হ'ল কি তিনিটা বিভিন্ন প্ৰকাৰৰ কৰ্ম আছে যেন সেইটো হ'ল ফাৰ্ষ্টটো হ'ল সঞ্চিতা কৰ্ম দ্যাট মিন্স হোৱাট একশ্যনছ হুইচ আৰ ষ্ট'ৰ্ড এণ্ড য়েট নট ফ্ৰুক্টিফাইড একশ্যন যিবোৰ এতিয়াও ফল হোৱা নাই আৰু no itu no hobo so actions which are stored in and yet not fructified mane etu ki hol
তেও যি এটা সঞ্চিতা হ'ব সঞ্চিতা কৰ্ম হ'ব যিবোৰ একশনস কৰ্মৰ যিবোৰৰ একশনস এতিয়ালৈকে কি আছে তেওঁৰ লাইভত ষ্টৰড হৈ আছে আৰু যিবোৰৰ একো ফল্টল একো ওলোৱা নাই আকৌ নেক্সট হ'ল কি প্ৰবৰবদা কৰ্ম এইটো হ'ল প্ৰৰবদা কৰ্ম এইটোৰ মতে কি বৰ্তমান যি শৰীৰৰ জৰিয়তে অনুভৱ কৰা হয় আৰু ই কেৱল সঞ্চিতা কৰ্মৰ এটা অংশ লয় so তেওঁৰ প্ৰৰবদা কৰ্ম বৰ্তমান শৰীৰৰ জৰিয়তে অনুভৱ কৰা হয় আৰু ই কেৱল সঞ্চিতা কৰ্মৰ এটা অংশ যি হৈছে এজন অতীতৰ কৰ্মৰ যোগফল যি কি হ'ল এটা অতীতে যি কৰ্ম কৰি আছিল তাৰ এটা যোগফল স্বৰূপে আৰু আনহাতে আগামী কৰ্ম হৈছে বৰ্তমানৰ সিদ্ধান্ত আৰু কাৰ্যৰ ফলাফল এতিয়া নেক্সট যি কৰ্মফল হ'ব এইটো হ'ল কি বৰ্তমানৰ সিদ্ধান্ত হ'ব আৰু কাৰ্যৰ ফলাফলটো হ'ব সো এই তিনিবিধ কৰ্ম মেইনলি আমাৰ এইটো সিলেবাসত দিয়া হৈছে নহলে তাৰ মাজতো আৰু কিছুমান তাৰ পিছত হ'ল সঞ্চয় মনা এইটো হ'ল কি প্ৰেজেন্ট একশনস which will have their fruits either immediately or future that means what সঞ্চিতা কৰ্ম এইটো এইবোৰ কৰ্মক আলোচনা কৰা হৈছে যিটো ফলটো মিক্স সদায় এইটোৰ কি কৰিব তেওঁৰ আইদাৰ ইমিডিয়েটলি অর হয়তো এইটোৰ কৰ্মৰ ফলটো এতিয়াই হৈ যাব নহলে ইন ফিউচাৰত হ'ব পাৰে সো ওয়েটিংৰ নিচিনা আৰু এইটো বস্তু সো এই কৰ্মজ বিলাকে আকু কি কৰিলে ইফিভেনেল প্ৰেজাৰ্স যিবোৰ এই কৰ্মবিলাক যদি আমি ফলো কৰিব যাওঁ তেনেহলে এই আমাৰ সিলেবাস মতে তাতে কি আছে যি কোৰ্সৰ মতে যে দিয়া আছে যে সকলো কৰ্মত কি হ'ব মিক্স হৈ যাব পেইন এন্ড সাফাৰিংস কিছুমান পেইন আছে আৰু কিছুমান সাফাৰিংস আছে যিবোৰ মিক্স হৈ যাব এগেইন देयर आर থ্ৰী কাইন্ডস অফ সাফাৰিংস তাৰ পিছত কি হ'ব তাৰ পিছত আকু আৰু তিনবিধ সাফাৰিংস হ'ব সো এই বস্তুবোৰ কি হ'ল যি কৰ্মৰ তিনিটা সাফাৰিংস আছে একিনে এতিয়া কৰ্মৰ তিনিটা সাফাৰিংসবোৰৰ নাম কি সো আদি আধ্যাত্মিক বুলি ক'ব এইটো তাৰ পিছত আধ্যাত্মিক এন্ড আধ্যাত্মিক হ'ব তাৰ পিছত আদি ভৌমিক এন্ড অধিক অবিধায়ক আধ্যাত্মিকা সো ফাৰ্ষ্টৰটো হ'ল আধ্যাত্মিকাটো হ'ল ফিজিক্যাল এন্ড মেন্টাল সাফাৰিংস জেনাৰেট যি সাফাৰিংস কিনি মই নিজৰ কাৰণে নিজে সাফাৰ কৰি আছো এইখিনি বুলি কি কোৱা এই সাফাৰিংসক আধ্যাত্মিক বুলি কোৱা হয় এন্ড দেন আদি ভৌমিক যিটো হয় এইটো হ'ল সাফাৰিংস গিভেন বাই আদাৰ লিভিং বিংস যি এইটো আদাৰ লিভিং বিংসে দিয়া দুখবিলাক যি আদাৰ লিভিং বিংসে দিয়া দুখবিলাকে হ'ল কি আদি ভৌমিক এন্ড আদি ভৌমিকা হ'ল সাফাৰিংস গিভেন বাই নেচাৰেল forces which such as during an earthquake suppose flood or earthquake এইবোৰৰ জৰিয়তে যি দুখ পোৱা যায় এইটোৰ নাম হ'ল কি তিনিবিধ আছিল সাফাৰিংস এটা হ'ল নিজে আমি যাকে নিজে সাফাৰিংস দিয়াটো দুই নম্বৰটো হ'ল লিভিং যিকোনো লিভিং বিংসে দিয়া আৰু তিন নম্বৰ সাফাৰিংসটো হ'ল নেচাৰেল ফোর্সেসে দিয়া so these are the three sufferings in মুক্ষৰ মাজত যেটো আমি বৈদিকৰ লগতে ৰিলেটেড হৈছে বৈদিক হোক আৰু নন বৈদিক হোক এইখিনিত so এতিয়া হল কি রিফ্লেকশন অফ দা কোর সাবজেক্টস ইস্যুস এতিয়া রিফ্লেকশনস বিলাক কি আছিলে so আমি যদি বৈদিক আৰু নন বৈদিকৰ ডিফাইন কৰিব লগিয়া যাও মুক্ষৰ পৰা so তাতে বেদ আৰু উপনিষদক কেন্দ্ৰ কৰি ভাৰতীয় দৰ্শনে এইটো চিন্তা আৰম্ভ কৰি হৈছিলে অৱশ্যে প্ৰণালীবিদ দাৰ্শনিক আলোচনা সূত্ৰকাৰ সকল দিনৰ পৰাহে আৰম্ভ হৈছিলে আৰু ভাৰতীয় দৰ্শন বুৰঞ্জীত 6 জন সূত্ৰকাৰৰ নাম উল্লেখ কৰা হৈছে যিবোৰ তেওঁলোকে এইবোৰ ডিসকাস কৰিছিলে
আৰু ভাৰতীয় বুৰঞ্জীত সেই সূত্ৰকাৰ কেইজন হৈছে ৰুমি, যথাক্ৰমে সূত্ৰকাৰ কেইজন হৈছে যথাক্ৰমে গৌতম, কনাদ, কপিল, পতঞ্জলি, জামিনী এণ্ড বদ্ৰায়ন। এই সকলে কি কৰিছিলে, তেওঁ ছেপাৰেট বিভিন্ন টাইপ অফ স্কুলছ বিলাক, যি ভাৰতীয় দৰ্শনৰ বিভিন্ন সম্প্ৰদায়, এইখিনি তেওঁলোকে দৰ্শন হৈছে ক্ৰমে গৌতমৰ ন্যায়, দেন কনাদৰ বৈশেষিক, দেন কপিলৰ সাংখ্য এণ্ড পতঞ্জলিৰ য়োগ আৰু জমিনীৰ এই মীমাংসা আৰু বদ্ৰায়ন বেদান্ত। এইখিনি আছিলে তেওঁলোকৰ ভাৰতীয় দৰ্শনৰ যিবিলাক সূত্ৰকাৰ কেইজন, তেওঁলোকৰ ক্ৰমান্বয়ে তেওঁলোকৰ নামখিনি। চ' কনাদৰ বৈশেষিক, দেন কপিলৰ সাংখ্য, পতঞ্জলিৰ য়োগ, জমিনীৰ মীমাংসা আৰু বদ্ৰায়নৰ বেদান্ত, এই কমপ্লিটলি মিলাইহে ইয়াতে এইবোৰ এই ভাৰতীয় দৰ্শনৰ সম্প্ৰদায়টো ঘটিত হৈ আছিলে। চ' বেদৰ ওপৰত নিৰ্ভৰশীলতাক কেন্দ্ৰ কৰি ভাৰতীয় দৰ্শন সম্প্ৰদায়ক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল কি বৈদিক বা আস্তিক পদায়ত, আৰু 2 নম্বৰটো হ'ল অবৈদিক আৰু বা নাস্তিক সম্প্ৰদায়। এটা হ'ল মেইনলি আস্তিক সম্প্ৰদায়, যি ঈশ্বৰ বা ঈশ্বৰক এইবোৰো বিশ্বাস কৰে, আৰু এটা হ'ল নাস্তিক, যি অবৈদিক হয়, যি ঈশ্বৰৰ ওপৰত বিশ্বাস নাই। চ' মেইনলি এইখিনি হ'ল। দেন আমি এতিয়া আৰু এটা বস্তু, তাৰ মাজতে এটা বস্তু আমি ঘৰতে জেনেৰেলি আমি ফিল কৰোঁ যে যেতিয়া আমাৰ ফেমিলি মেম্বাৰ্ছবিলাক তাৰ মাজত কিছুমান ব্যক্তি আছে যিসকলে ঈশ্বৰক বিশ্বাস কৰে আৰু কিছুমানে বিশ্বাস নকৰে বা বেদক ফলো নকৰে, আৰু কিছুমানে আকৌ বেদক ফলো কৰে। চ' দিজ আৰ হোৱাট দিজ যিবোৰে এই বস্তুটো ফলো কৰে, সিহঁতে তেওঁক আমি বৈদিক বা আস্তিক সম্প্ৰদায়ক ছাপোৰ্ট কৰা বুলি ভাবোঁ, আৰু যিসকলে অবৈদিক বা নাস্তিক সম্প্ৰদায় আছিলে, সেইসকলক আমি নাস্তিক সম্প্ৰদায় বুলি ভাবি থাকোঁ। চ' আস্তিক আৰু নাস্তিক এই শব্দ দুটা সাধাৰণতে ঈশ্বৰ বিশ্বাসী আৰু ঈশ্বৰ বিৰোধী অৰ্থত ব্যৱহাৰ হয়। চ' ভাৰতীয় দৰ্শনত আস্তিক আৰু নাস্তিক এই শব্দ দুটা বেদবিশ্বাসী আৰু বেদ বিৰোধী অৰ্থত ব্যৱহাৰ কৰা হৈছে। বেদৰ প্ৰামাণ্যত বিশ্বাস কৰা দৰ্শনসমূহক আস্তিক ও বৈদিক দৰ্শন এইটো যিবিলাক দৰ্শনসমূহৰ আস্তিক বা বৈদিক দৰ্শন সম্প্ৰদায়, এই নাস্তিক বা নৈতিক জনা যায়। চ' এইখিনিৰ বস্তুত যি বেদৰ প্ৰামাণ্যত বিশ্বাস কৰা দৰ্শনসমূহক আস্তিক বা বৈদিক দৰ্শন সম্প্ৰদায় বা বেদৰ প্ৰামাণ্যত বিশ্বাস নকৰাও এইবোৰ যি বস্তু সম্প্ৰদায় নামেৰে জনা যায়। চ' আস্তিক দৰ্শন সম্প্ৰদায়সমূহ হৈছে সাংখ্য, য়োগ, ন্যায় আৰু তাৰপিছত মীমাংসা এণ্ড বেদান্ত। এই 6টা দৰ্শন হ'ল বৈদিক চিষ্টেম বা বৈদিক এপ্ৰ'চত পৰিলে। চ' বৈদিক এপ্ৰ'চৰ মতে মোক্ষ হৈছে কি দুঃখ কষ্টৰ এটা জীৱন, আৰু পুনৰ্জন্ম চক্ৰৰ পৰা মুক্তিতকৈ অধিক হ'ল কি সংসাৰ। আৰু বেদান্তিক বিদ্যালয়ে ইয়াক দুটাত পৃথক কৰিছে, যেনে জীৱন মুক্তি, এই জীৱনক মুক্তি, আৰু বিদেহ মুক্তি, মৃত্যুৰ পিছত মুক্তি। চ' মুক্তি ধ্যানৰ জৰিয়তে নিজৰ ধৰ্ম প্ৰাপ্ত কৰি বৌদ্ধিক জগতৰ পৰা বিচ্ছিন্ন হৈ আৰু এক ঐশ্বৰিক বুজাবুজি প্ৰাপ্ত কৰি কৰা হয় না। চ' মুখ্যই আত্মাক ভৌতিক জীৱনৰ যি সংগ্ৰাম আৰু বেদনাৰ পৰা মুক্ত কৰে, আৰু আত্মাক জীৱন, মৃত্যু আৰু পুনৰ্জন্মৰ অন্তহীন চক্ৰৰ পৰা মুক্ত কৰে।
So এইখিনি হল আমাৰ বৈদিক এপ্ৰোচৰ ডিফাইন মুক্সক কি বিচাৰিছে বৈদিক এপ্ৰোচত So if I call we এইটো divine source of knowledge and come in 4 parts so এতিয়া আমি মুক্সৰ যি দুঃখ কষ্টৰ জীৱন কি এইখিনি আলোচনা কৰিম ফাৰ্ষ্টতে হল ন্যায় এণ্ড বৈশেষিকা দেন সাংখ্য যোগ মীমাংসা বেদান্ত শংকৰা এণ্ড ৰামানুজা so these are what ফাৰ্ষ্টত হল ন্যায় বৈশেষিকা এণ্ড সাংখ্য যোগা এইখিনি লৈ আমি ছটা লৈ আলোচনা কৰো so ন্যায় বৈশেষিকা means what who has কোন প্ৰৱৰ্তক কৰিছিলে ন্যায় বৈশেষিকা গৌতমাজ ন্যায় সূত্র এটু কোনে আবিষ্কার করেছে যে দা গৌতম ন্যায়টো কোনে হইছে গৌতম so তাতে the text claims in the first to that the knowledge of the 16 categories propounded by Nyaya and can result in Nibras. So accordingly our Vedic systems in Indian philosophy ভারতীয় যখন বিভিন্ন সম্প্রদায়ের মাজত যি এটা যদিও ডিভিশন আছে তার মাজত যথেষ্ট এটা মিলাপ্ৰীতি হৈ আছে so knowledgeৰ ক্ষেত্ৰত আদ্বিতা তত্ত্ব জ্ঞান এইখিনি কৰি আছিলে আৰু ignorance philosophical ignorance যদি cause of কম আছিলে cause of bondage then from ignorance is the cause of bondage mainly কি হল একেলগে হোৱাৰ বহুত বস্তু তাতে ignorance to কম so in that ignorance to কমাৰ কাৰণে কি হয় বস্তু এই যি জ্ঞান যেটো তত্ত্ব জ্ঞান হয় এই জ্ঞানখিনি আমি কমপ্লিটলি লব নোৱাৰো বা so এইটো মেইনলি তে হল কৰ্মৰ ignorance comes bad কৰ্ম এইটো ignorance ৰ পৰা আমাৰ কৰ্মটো আহে and that karma is belongs to what karma নহয় যে কৰ্মৰ ফল হ'ব and that fruits is belongs to so these were ন্যায় সিস্টেমত গৌতমত এনেকা এক্সপ্ৰেশন দিছিলে তাৰ পিছত কানাডা যি বৈশেষিকা সূত্ৰত কি কৈছিলে তেওঁ কানাডা তেওঁৰ মতে কি আছিল মেইন টেক্সট অফ বৈশেষিকা দৰ্শন also accepts the Nibrasya as moksha and there is a concession of cessation of all sufferings by virtue of right knowledge furthermore Kapila is another says who Pravartak establishes the Shenka philosophy. So dharma যেটো হয় এইটো ধর্ম is identified এটা অভূতবাদ আর নিশ্চয়বাদ so অভূতবাদ is the material and social programs but they also follow these systems of the almost Nyaya and Vaisheshika are closely very related. The same Sankhya and Yoga is also very Sankhya and Yoga philosophy are very closely related. So Sankhya is by whom? Kapila, sage Kapila, and Yoga is by Patanjali. So Sankhya Yoga, Nyaya Vaisheshika pisot Sankhya Yoga generally এইবোৰত যি চাউলৰ লগত যি ৰিলেশ্যন এইটো সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক হৈছে মেইনলি মহৰ্ষি কপিল এই দৰ্শনৰ প্ৰধান গ্ৰন্থ হল ঈশ্বৰ কৃষ্ণৰ সাংখ্য কাৰিকা
আৰু সাংখ্য দৰ্শনৰ প্ৰধান কাব্যকাৰ হৈছে বাচস্পতি মিশ্ৰ, যোনে ট্ৰান্সলেট কৰিছিলে। সো সাংখ্য হৈছে পুৰুষ আৰু প্ৰকৃতি। That means what? পুৰুষক আত্মা নামেৰেও জনা যায়, কাৰণ আত্মাটো হ'ল কি শুদ্ধ, বুদ্ধ, মুক্ত and নিত্য and চৈতন্য স্বৰূপ। So পুৰুষ সদায় জ্ঞাত ৰূপতহে থাকে and স্বয়ং চৈতন্য স্বৰূপ পুৰুষ হৈছে কেৱল দ্ৰষ্টা। ই হ'ল কি নিষ্ক্ৰিয় and অধিকাৰী। আনহাতে প্ৰকৃতি হৈছে ত্ৰিগুণাত্মিক আৰু সত ৰজত and তমহ গুণক লৈ প্ৰকৃত গতিনা হয়। So সাংখ্য দৰ্শনৰ সৎ কাৰ্যবাদত বিশ্বাসী, সাংখ্য দৰ্শনে আকৌ সৎ কাৰ্যবাদত বিশ্বাসী হয় আৰু তাৰ মানেটো হ'ল কি কাৰ্য উৎপত্তিৰ আগতে কাৰণৰ মাজত নিহিত থাকে, তেওঁ কাৰণৰ মাজত সোমাই থাকে and উৎপত্তিৰ পূৰ্বে জাগতিক বস্তুৰাজি প্ৰকৃতিৰ মাজত অন্তৰ্নিহিত হৈ থাকে। যেহেতু পুৰুষ নিষ্ক্ৰিয় কাৰণে ই অকালে জ্যোতি কৰিব নোৱাৰে। ঠিক এনেদৰে অচেতন প্ৰকৃতিয় জগত সৃষ্টিৰ তিনিটা গুণ সাম্যাৱস্থাত থাকে, যি সাংখ্য ফিলচফিত এইটো দিয়া হৈছিলে। সো সৃষ্টিৰ পূৰ্বে প্ৰকৃতিৰ তিনিটা গুণ সাব্যস্ত থাকে, কিন্তু যেতিয়া প্ৰকৃতি পুৰুষৰ যি সান্নিধ্যলৈ আহে, তেতিয়া প্ৰকৃতিৰ সাম্যাৱস্থা বিনষ্ট আৰু জগতৰ প্ৰকৃতিৰ এই পুৰুষৰ সান্নিধ্যলৈ আহে আৰু যেতিয়া প্ৰকৃতিৰ সাম্যন্ত বিনষ্ট হয়, তেতিয়াহে জগতৰ উৎপত্তিৰ ক্ৰম আৰম্ভ হয়। সব পুৰুষ আৰু প্ৰকৃতিৰ মাজত এটা যথেষ্ট মহৎ আৰু বৃদ্ধিৰ সংযোগত দুটা সম্পৰ্কৰ মাজত যথেষ্ট এটা ভাল বস্তু বৃদ্ধিৰ উৎপত্তি হয়। সো এই উৎপত্তি হয় আৰু বুদ্ধিৰ পৰা এইটো যেনেকা কৰ্মৰ পৰা ফললৈ তাৰ ৰিভাৰ্টলৈ যায়, যেনেকা ল অফ কৰ্ম অনুযায়ী সেম এই বস্তুটো আকৌ ঘূৰি একে ঠাইত আহে। এই দৰ্শনে ঈশ্বৰৰ অস্তিত্বতা বিশ্বাস কৰা নাই, যেহেতু প্ৰত্যক্ষ অনুমান শব্দ কোনো এটা প্ৰমাণৰ জৰিয়তে ঈশ্বৰক জনা নাযায়। সো তেওঁলোকে এইটো যেহেতু এই বস্তুবোৰ ঈশ্বৰৰ লগত ৰিলেটেড নহয় প্ৰমাণৰ জৰিয়তে, সো এই বস্তুবোৰ কি হয় দিয়া নাই। সো সাংখ্য দৰ্শনে যথাৰ্থ জ্ঞান লাভৰ বাবে ন্যায়ৰ আলোচনা কৰিছিলে আৰু এইটো স্বীকাৰ কৰিছে যে এই প্ৰমাণ কেইবিধ হৈছে প্ৰত্যক্ষ অনুমান আৰু শব্দ। সো নেক্সটটোত আমি যোগ দৰ্শন কোনে কৰিছিলে? প্ৰৱৰ্তক পতঞ্জলি। Who is the founder of Yoga Darshan? Patanjali is the founder of Yoga Darshan. এই পতঞ্জলি সকলে হৈছে পৰৱৰ্তী। এই যোগ দৰ্শনৰ পতঞ্জলি বুলি কয় তেওঁ যি প্ৰৱৰ্তক, আৰু এই দৰ্শনক পতঞ্জলি দৰ্শনক বোলা হয় যেহেতু যোগ দৰ্শনৰ প্ৰধান ভাষ্যকাৰ হৈছে বেদাব্যাস। যোগ দৰ্শনৰ মূল হৈছে সাংখ্য তত্ত্ব। সাংখ্য তত্ত্ব আৰু যোগ দৰ্শনৰ মূল হৈছে সাংখ্য তত্ত্ব। সাংখ্য দৰ্শনে জ্ঞান মাৰ্গৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিছে আৰু ই বিপৰীত যোগ দৰ্শনেও যোগ বা সাধনাৰ জৰিয়তে এইটো বিবেক জ্ঞান লাভ কৰাত গুৰুত্ব আৰোপ কৰিছে। সো যোগ দৰ্শনে চিত্তবৃত্তি নিৰোগত জোৰ দিছে। ইয়াৰ বাবে
অষ্টাংগ দুখ সাধনাৰ প্ৰয়োজনীয়তা স্বীকাৰ হৈছে। তাৰমানে এইটো আমি বুদ্ধত পাইছিলোঁ যে তেওঁৰ নিৰ্বাণৰ এইখিনিৰ পৰা তাৰপিছত অষ্টাংগিক মাৰ্গ দিয়া হৈছে, যিবোৰ কি হ'ল যুদ্ধ, তাৰপিছত যম, যি অষ্টাংগ যোগ হৈছে এইবোৰ হ'ল যম, তাৰপিছত নিয়ম, আসন, দেন প্ৰাণায়াম, তাৰপিছত প্ৰত্যাহাৰ, দেন ধাৰণা, ধ্যান এণ্ড সমাধি। এই অষ্টাংগিক মাৰ্গকেইটা কওঁ। ফাৰ্ষ্টতে হ'ল কি য়ম, দেন নিয়ম, দেন আসন, দেন প্ৰাণায়াম, দেন প্ৰত্যাহাৰ, দেন ধাৰণা, দেন ধ্যান এণ্ড দেন সমাধি। চ' যোগ দৰ্শনৰ ঈশ্বৰৰ উল্লেখ পোৱা নাযায়। পতঞ্জলিৰ মতে যোগ সাধনাৰ বাবে ঈশ্বৰৰ ওপৰত ভক্তি কৰাটো প্ৰয়োজন, আৰু ঈশ্বৰৰ অস্তিত্ব যি ওপৰত শিকাৰে যোগ দৰ্শনক সাম্য বনায় আৰু এই সাংখ্য দৰ্শনৰ পৰা পৃথক কৰিছে। চ' যোগ দৰ্শনক শেষৰ সংখ্যাও বোলা হয়, যিহেতু যোগ দৰ্শনে সাংখ্য দৰ্শনক নিচিনাকেই তিনিটা প্ৰমাণ স্বীকাৰ কৰিছে, আৰু সেই প্ৰমাণটো হৈছে প্ৰত্যক্ষ, অনুমান এণ্ড শব্দ। যোগ দৰ্শনে কি কৰিছিলে, এইটোত এটা প্ৰত্যক্ষ দৰ্শন কৰিছিলে, যি যোগ দৰ্শনত সাংখ্য দৰ্শনক নিচিনাকৈ তিনিটা প্ৰমাণ আৰু যোগ কৰি দিছিলে, আৰু সেইকাৰণেই সেই প্ৰমাণটোৱেই হৈছে প্ৰত্যক্ষ, অনুমান এণ্ড শব্দ। নেক্সট আমি ন্যায় দৰ্শন, মীমাংসা দৰ্শন, বেদান্ত, শংকৰা এণ্ড ৰামানুজা। তাৰপিছত সাংখ্যটো। এতিয়া আমি মীমাংসা দৰ্শনত যাওঁ। মীমাংসা দৰ্শনতো ছেইম প্ৰৱৰ্তন হ'ল জেমিনি। মীমাংসা দৰ্শনৰ প্ৰৱৰ্তক হ'ল জেমিনি। তেওঁ জেমিনিৰ সূত্ৰ হৈছে এই দৰ্শনত প্ৰণালীবদ্ধ পুথি মীমাংসা দৰ্শন ব্যাখ্যাকাৰ হৈ চবৰ স্বামী। চ' মীমাংসা দৰ্শন হৈছে বেদানুবাদ দৰ্শন, আৰু বেদৰ আকৌ দুটা প্ৰধান বিভাগ আছে। সেই বিভাগ দুটা হ'ল পূৰ্বকাণ্ড এণ্ড কৰ্মকাণ্ড। তাৰপিছত পূৰ্বকাণ্ড মিনছ হোৱাট, আৰু উত্তৰকাণ্ড বা জ্ঞানকাণ্ড, এইখিনি আমি পিছত পাম, পিছত আলোচনা কৰিম। বাট বেদৰ কৰ্ম হৈছে এইটো যে বেদৰ ওপৰতে মীমাংসা দৰ্শনৰ নিৰ্ভৰশীল, প্লাছ কুমাৰিল ভট্ট আৰু প্ৰভাকৰে মীমাংসা দৰ্শনৰ দুটা সম্প্ৰদায়ত ভাগ কৰিছে, আৰু কুমাৰিল ভট্ট নামৰ সংশোধনে এইটো প্ৰভাসেৰে যি দৰ্শনৰ দুটা সম্প্ৰদায়ত ভাগ কৰিছে, সেইটো হ'ল কুমাৰিল ভট্টৰ মীমাংসাৰ দৰ্শনৰ নাম ভট্ট মীমাংসাৰ, আৰু প্ৰভাকৰৰ মীমাংসা দৰ্শনৰ নাম হ'ল প্ৰভাকৰৰ মীমাংসা। চ' বেদৰ কৰ্মকাণ্ডৰ ওপৰতে বিভক্ত কৰি মীমাংসা কাণ্ড দুটা বিভক্ত হৈছে, আৰু এই দুটা মীমাংসা কাণ্ড ভক্ত হোৱাৰ পিছত সিহঁতৰ আকৌ নাম দিয়া হৈছে। চ' যিসকল দুজন ফিলচফাৰে এইটোৰ নামখিনি বিভাগ কৰিছিলে, তেওঁলোকৰ নামেই দুটা ভাগ হৈছে। এটা দৰ্শন, চ' তাৰ মীমাংসা দৰ্শনৰ নাম হ'ল কি প্ৰভাকৰ মীমাংসা, তাৰ নিজৰ নামতে এইটো মীমাংসা হৈ গ'ল। চ' দেন আকৌ এই মীমাংসা দৰ্শনত আকৌ কি এটা নিয়ম আছে, এই জগতখনত মানে এজন শ্ৰেষ্ঠ স্ৰষ্টা আছে বুলি মীমাংসা দৰ্শনে বিশ্বাস নকৰে। সিহঁতে বিলিভ নকৰে যে দেয়াৰ ইজ এ শ্ৰেষ্ঠ স্ৰষ্টা। চ' এওঁলোকৰ মতে কি জগতখন সৃষ্টি হৈছে পৰমাণুৰ দ্বাৰা আৰু পৰমাণুৰ দ্বাৰা সৃষ্টি হৈছে, বাট তথাপিও কৰ্মসূত্ৰ অনুসৰি বস্তুবোৰ গঠিত হয়। যদিও পৰমাণুৰ দ্বাৰা সৃষ্টি হৈছে, কিন্তু কৰ্মসূত্ৰ অনুসৰি বস্তুবোৰ সৃষ্টি হয়। তাৰপিছত মীমাংসা দৰ্শনে আৰু যদিও বা ঈশ্বৰক বিশ্বাস নকৰে, তথাপিও বেদত উল্লেখিত দেৱতাসকলক এই দৰ্শনে বিশ্বাস কৰে।
কিছুমান মূৰ্তি আছে যিবিলাকে এইটো ঠাইত সিহঁতে এইখিনি বিশ্বাস কৰে তথাপিও বেদত উল্লিখিত দেৱতাসকলক এই দৰ্শনে বিশ্বাস কৰে যিবোৰ এইবোৰ যেনেকা মীমাংসা দৰ্শনে দেহ ইন্দ্ৰিয় মন এইবিলাক আত্মা এইবোৰৰ অস্তিত্ব মীমাংসা দৰ্শনে দেহ তেওঁলোকৰ মীমাংসা দৰ্শনৰ মতে কি আছে দেহ আছে that means what it has a past and it has a future same তেনেকা এইটোৰ বস্তুৰ আকো ইন্দ্ৰিয় মন আত্মা এইবোৰ সিক্স সেন্স আমি ক'ব পাৰো এইবোৰৰ অস্তিত্বৰ মীমাংসা দৰ্শনে কৰে তাৰ পিছত আত্মা হৈছে নিত্য কিন্তু ভিভু আৰু অবিনাশী যাৰ ধৰ্ম হৈছে চৈতন্য সো আত্মা আৰু এইবোৰৰ অস্তিত্ব মীমাংসা দৰ্শনৰ আত্মা হৈছে নিত্য এণ্ড ভিভু আৰু অবিনাশী যাৰ ধৰ্ম হৈছে চৈতন্য তাৰ ধৰ্মটো কি হ'ল চৈতন্য আকো মীমাংসা দৰ্শনৰ দুটা সম্প্ৰদায়ে দুই প্ৰকাৰৰ সেই দুই প্ৰকাৰৰে জ্ঞান হৈছে অপৰোক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান প্ৰভাগৰ মীমাংসাই 5 প্ৰকাৰৰ প্ৰমাণ স্বীকাৰ কৰিছিলে তেওঁ 1 নম্বৰ প্ৰত্যক্ষ 2 নম্বৰ অনুমান 3 নম্বৰ শব্দ 4 নম্বৰ উপমান আৰু 5 নম্বৰ অৰ্থপত্তি এই 5 প্ৰকাৰৰ প্ৰমাণৰ উপৰিও বট্ট মীমাংসাই অনুপলব্ধি নামৰ আন এটা স্বীকাৰ কৰিছে সো ন্যায় বৈশেষিকা সাংখ্য যোগ আৰু মীমাংসা এই সকলৰ মতে নিজৰ ভিউ কিনিও আমি বৈদিক স্কুলৰ ফালৰ পৰা যি সকলে বেদক মানে বা বেদক ফলো কৰে তেওঁলোকে এই দেৱতা সকলক বিশ্বাস কৰে তো এই তেওঁলোকৰ এইখিনি আলোচনা কৰি আছো যিবোৰ বেদক ফলো কৰা পাৰ্ট অংশবিলাক স্কুল বিলাক আছে যিসকলে সো বৈশেষিক দৰ্শন হওক ন্যায় দৰ্শনে হওক আৰু মীমাংসা দৰ্শন বেদান্ত দৰ্শন এইবোৰৰ বস্তুৰ কমপ্লিটলি বেদান্ত দৰ্শন এতিয়া আমি আলোচনা কৰা নাই মীমাংসা দৰ্শন লিখিছে এই যে পাঁচটা সম্প্ৰদায় এই পাঁচটা সম্প্ৰদায়ৰ মাজত আমি বেলেগ বেলেগকে যি সিহঁতৰ স্কুলৰ যি ষ্টাডি বা তেওঁলোকৰ ভিউ অৰ মত বা তেওঁলোকৰ মতে তেওঁৰ লাইফৰ লগত তেওঁলোকৰ যি ৰিলেশ্যন বা কি আশা কৰে কি নকৰে বা কি ব্যক্ত কৰে বা কি নকৰে বা তেওঁলোকৰ যি জ্ঞান এই জ্ঞানৰ অনুযায়ী তেওঁলোকে কেনেকা এইবিলাক বস্তু প্ৰমাণ কৰিব লাগে বা অনুভৱ কৰিব লাগে এই বস্তুবোৰ আমি আকো যদি চাবলৈ যাওঁ পাঁচখন স্কুলত তেনেহলে কিছুমান বস্তু আছে যিবোৰ সেম হয় বাট অলমোস্ট এইবোৰ বস্তুৰ মাজত এটা ডিফাৰেন্স আছে আৰু এই ডিফাৰেন্স কিনি যেহেতু তাত প্ৰৱৰ্তকবোৰ বেলেগ বেলেগ হয় তাৰ মাজত কি হ'ব প্ৰৱৰ্তকবিলাক বেলেগ বেলেগ হলে অটোমেটিক্যালি তাতে অলপ ভিউজ বিলাক বা মত বিলাক অলপ বেলেগ হৈ যাব যেনেকা বৈশেষিক ন্যায় দৰ্শনৰ মতেও আকো তাতে আকো প্ৰমাণ কি আছিল 4 প্ৰকাৰৰ আছিল যি আমি ন্যায়ত আলোচনা কৰিছিলো তাতে কি ন্যায় দৰ্শনৰ মতে প্ৰমাণ আছিল 4 প্ৰকাৰৰ আৰু সেই 4 প্ৰকাৰৰ প্ৰমাণ হৈছে কি ৰসায়বিদ যিবোৰ বস্তু পদাৰ্থ আছে এইবোৰ 12 বিধ কিন্তু বৈশেষিক দৰ্শনৰ মতে পদাৰ্থ হৈছে 7 বিধ এই এনেকা বস্তু যেনেকা ন্যায় দৰ্শনৰ মতে পদাৰ্থ হৈছে ন্যায় দৰ্শনৰ মতে পদাৰ্থ মানে that means what any objects বা তাতে 12 বিধ আছে 12 টাইপস অফ আৰু বৈশেষিক দৰ্শনৰ মতে আছে কি 7 বিধ সো এই বস্তুবোৰ আমি তেনেকা হিহঁতৰ প্ৰৱৰ্তক সকলৰ ফালৰ পৰা এই বস্তুবোৰ তেওঁলোকে উলাই যিমান গভীৰতাত এই বস্তুবোৰ উলাইছে আৰু এইটো কাৰণে আমি ইজিলি এইখিনি জ্ঞান লাভ কৰিব পাৰিছো এইবোৰত আকো কিন্তু বৈশেষিক দৰ্শনৰ মতে কি প্ৰমাণ 2 প্ৰকাৰৰ বৈশেষিক দৰ্শনৰ মতে কি আকো প্ৰমাণ 2 বিধ সো বৈশেষিক দৰ্শনত আকো বেলেগ দিয়া হৈছে সো বৈশেষিক দৰ্শনৰ মতে
প্ৰমাণে হওক বা বৈশেষিক দৰ্শনত প্ৰমাণ হ'ল 7বিধ, ন্যায় দৰ্শনৰ মতে প্ৰমাণ হ'ল 12বিধ, আকৌ ন্যায় দৰ্শনৰ মতে প্ৰমাণ আকৌ 4 প্ৰকাৰৰ, আৰু ন্যায় দৰ্শনৰ মতে পদাৰ্থ হৈছে আকৌ 12বিধ। সো এই বস্তুবোৰৰ মাজত অলপ ডিফাৰেন্স আছে, যিবোৰৰ এই বস্তুবোৰৰ যদি সাপোজ ন্যায়, বৈশেষিকা, সাংখ্য, মীমাংসা এইবোৰৰ এটা স্কুল, সো এটা স্কুলৰ যেনেকা এটা নেম, সাপোজ আমাৰ ইয়াতে আমি যদি আজিৰ যি স্কুলবিলাক আছে এইবোৰ যদি আমি ফলো কৰিব লগীয়া যাওঁ, ডিফাৰেন্স ওলাব লগীয়া যাওঁ, তেনেহ'লে আমিও সেম তেনেকা কিছুমান স্কুলত 2 পিচ ড্ৰেছ লগায়, কিছুমানৰ 3 পিচ লাগে, কিছুমানৰ আকৌ 7টাৰ পৰা 1টালৈকে ক্লাছ হয়, 8টাৰ পৰা, কিছুমানত আকৌ 9টাৰ পৰা 3টালৈকে। সো এইবোৰ বস্তু কি হয়, বহুত যিবোৰ সম্প্ৰদায়বিলাক আছিলে এইবোৰ বস্তু বেলেগ বেলেগ আছিলে আৰু। তাৰপিছত আমি বেদান্ত দৰ্শন চাওঁ। বেদান্ত দৰ্শনৰ মাজত কি আছিলে, বেদান্ত দৰ্শনৰ প্ৰতিষ্ঠাতা কোন হ'ল ভদ্ৰায়ন। যি ভদ্ৰায়ন আছিলে বেদান্তৰ প্ৰতিষ্ঠাতা। সো ভদ্ৰায়নৰ দ্বাৰা ৰচিত ব্ৰহ্মসূত্ৰই হৈছে এই দৰ্শনৰ মূল গ্ৰন্থ। এইখন গ্ৰন্থৰ মূল যি ৰচিত হয়, তেওঁ আছিলে কি, ব্ৰহ্মসূত্ৰ হৈছে এই দৰ্শনৰ মূল গ্ৰন্থ এইখনি। সো শংকৰাচাৰ্য, তাৰ মাজতো আকৌ বেদান্তৰ মাজত অলপ ভাগ আছে, যেনেকা অদ্বৈতা বেদান্ত বেদান্ত এণ্ড অদ্বৈতা বেদান্ত। ডেট মিনছ হোৱাট, তাতে কিছুমান ভাগ আছে যিবোৰ হ'ল সম্প্ৰদায় লৈহে কথা। ইয়াতে সম্প্ৰদায় স্কুলবিলাক এটা আমি সম্প্ৰদায় বুলিও ক'ব পাৰো ইয়াতে। সো স্কুল ইজ এ ইংলিছ টাৰ্ম, দেন এইটোক আমি অসমীয়াত সম্প্ৰদায় বুলি ক'ব পাৰো। সো এইটো সম্প্ৰদায়তো বেদান্ত যি দৰ্শন, এই সম্প্ৰদায়তো কি আছে, মুঠ 5টা ভাষ্যকাৰ লেংগুৱেজ ট্ৰান্সলেটৰ আছিলে। সো এই 5টা সম্প্ৰদায় পাওঁ ভাষ্যকাৰ যিবিলাক, তেওঁলোকৰ মাজত কি আছিলে, অদ্বৈত বেদান্ত যি শংকৰাচাৰ্যৰ হয়, দেন বিশিষ্টাদ্বৈত হ'ল ৰামানুজাচাৰ্যৰ, আকৌ সত্য বেদান্ত হ'ল মধ্বৰ, দেন দ্বৈতাদিক বেদান্ত হ'ল নিম্বাৰ্ক, এণ্ড শুদ্ধ দ্বৈত বেদান্ত হ'ল বল্লভ। সো এই 5বিধ বেদান্ত দৰ্শনত তেওঁলোকে 5টা সম্প্ৰদায় পাইছিলে। এইটোৰ আধাৰত অদ্বৈত বেদান্ত প্ৰতিষ্ঠিত। আকৌ এই দৰ্শনৰ মতে ব্ৰহ্ম আৰু জগত একে, যাক বাৰে বাৰে এই বস্তুটোৰ যে অদ্বৈত বুলি কোৱা হয়। সো নদ্বৈত বুলি আমি, অদ্বৈত মিনছ হোৱাট, নদ্বৈত, দ্যাট মিনছ হোৱাট, নদ্বৈত, নদ্বৈত, দ্যাট মিনছ হোৱাট, তাতে এতিয়া অদ্বৈত বেদান্তৰ মতে জ্ঞানক আকৌ 2টা ভাগত ভাগ কৰা যায়, পৰবিদ্যা এণ্ড অপাৰবিদ্যা। সো অদ্বৈত বেদান্তত আকৌ 2টা ভাগত ভাগ কৰা যায়। এইটো হ'ল বেদান্তক ফাৰ্ষ্টে 2টা ভাগত ভাগ কৰা হ'ল, দেন আকৌ অদ্বৈত বেদান্তৰ মতে জ্ঞানক 2টা ভাগত ভাগ কৰা হয়। আকৌ অদ্বৈত জ্ঞানৰ মতে কি হ'ল, অদ্বৈত এটা এবিধ আৰু দ্বৈত এবিধ। সো অদ্বৈতৰ মতে বেদান্তৰ মতে জ্ঞানক 2টা ভাগত ভাগ কৰা, এটা হ'ল পৰবিদ্যা এণ্ড অপৰবিদ্যা। দ্যাট মিনছ যি আমাৰ নলেজত আছে অলৰেডি, এইটোৰ ওপৰতে নিৰ্ভৰ কৰি জ্ঞানৰ বিভাজন কৰা হৈছে। যে এটা জ্ঞান আমাৰ জ্ঞানত অলৰেডি আছে, আৰু যিটো আমাৰ জ্ঞানত নাই, বাট বাহিৰত এইটো বস্তুটো আছে আৰু আমাৰ মাজতে নাই। সো এই নিৰ্ভৰ কৰি জ্ঞানৰ বিভাজন কৰা হৈছে। সো জ্ঞানক 2টা ভাগত ভাগ কৰা হৈছে। এটা হ'ল পৰমাৰ্থিক সত্তা, আৰু এটা হ'ল ব্যৱহাৰিক সত্তা। এটা হ'ল কি, পৰমাৰ্থিক সত্তা, আৰু এটা হ'ল ব্যৱহাৰিক, যিবোৰ আমি ব্যৱহাৰত হৈ আছে এইবোৰ সত্তা। সো শংকৰাচাৰ্যৰ মতে ব্ৰহ্মজ্ঞান লাভৰ বাবে তিনি সম্প্ৰদায়ৰ মতে ঠিকেই আছে। সো আত্মজ্ঞান লাভৰ জৰিয়তে জীৱাত্মা আৰু পৰমাত্মাৰ অভিজ্ঞতা সম্পৰ্ক কৰে, তাৰপিছত বন্ধনৰ পৰা মুক্ত হয়। সো আত্মজ্ঞান লাভৰ বাবে 4বিধ সাধনাৰ প্ৰয়োজন হয়, যি
আমি জেনাৰেলি এই বেদান্তত যদি বেদৰ পৰা যদি ল'ব বিচাৰোঁ তেনেহ'লে তাৰপিছত এই কেইবিধ তাতে আকৌ কিছুমান 4বিধ সাধনাৰ প্ৰয়োজন হৈছে। তাৰপিছত আত্মজ্ঞান লাভৰ বাবেও 4বিধ সাধনাৰ প্ৰয়োজন হৈছে। এই কেইবিধ হৈছে কি আকৌ নিত্যানিত্য বস্তু বিবেক, দেন ইহসূত্ৰ ফল বিৰাগ, আকৌ শৈশৱ সমাধি সাধন আৰু মুমুক্ষ, এইবোৰ বস্তু হ'ল সাধনা। চ' এই বস্তুবোৰৰ যি সাধনা অদ্বৈত বেদান্তৰ মাজত যি এইবিলাক আছে বস্তু সাধনাৰ, চ' সিহঁতৰ মতে কি হয় এইটো বস্তু এই বস্তুবোৰৰ কাৰণে সেই শংকৰাচাৰ্য আনি শংকৰাচাৰ্যই জোৰ দিছিলে। চ' এইটো বস্তুখিনিৰো শংকৰাচাৰ্যই সৃষ্টি কৰা, যিহেতু তেওঁ এইখিনিত ইণ্টাৰেষ্টেড হৈ আছে। তাৰপিছত বিশিষ্ট দ্বৈত বেদান্ত এটা হয়, বেদান্তৰ পাৰ্ট হয়। এইটো বেদান্তৰ পাৰ্টবিলাক আমি এতিয়া আলোচনা কৰি আছো। বিশিষ্ট দ্বৈত বেদান্ত কি? বেদান্ত দ্বৈত বেদান্তৰ প্ৰৱৰ্তক হ'ল ৰামানুৰ্য। কোনে আৱিষ্কাৰ কৰিছিলে এইটো? ৰামানুৰ্য। চ' এওঁ উদাহৰণ আৰু বিশিষ্ট দ্বৈত বেদান্তৰ প্ৰৱৰ্তক হ'ল কোন? ৰামানুৰ্য। এইটো অদ্বৈত বেদান্তৰ এইটো কোন আছিলে? অদ্বৈত বেদান্তৰ আছিলে ৰামানুজা। আৰু বিশিষ্ট দ্বৈত বেদান্তৰ হ'ল কোন? অদ্বৈত বেদান্ত শংকৰাচাৰ্য আৰু বিশিষ্ট দ্বৈত বেদান্তৰ হ'ল কি? ৰামানুজাৰ্য। চ' এই ৰামানুজাৰ্যৰ যি উপনিষদৰ ওপৰত নিৰ্ভৰ কৰি বেদান্তৰ সূত্ৰৰ ব্যাখ্যা কৰি দিছিলে, আৰু শংকৰৰ বেদান্তৰ দৰ্শনৰ ওপৰত ৰামানুজা বেদান্ত দৰ্শন নিৰ্ভৰ কৰি শংকৰৰ বেদান্তৰ দৰ্শনৰ পৰা ৰামানুজৰ বেদান্তকো দৰ্শনৰ পৃথক কৰিব পাৰে, আৰু ইয়াক পৃথক কৰিবৰ কাৰণে সিহঁতে তেতিয়াহে এইটো বেলেগ বেলেগ কৰা হৈছিলে, অদ্বৈত বেদান্তৰ পৰা দ্বৈত বেদান্ত। বিশিষ্ট দ্বৈত বেদান্ত, অদ্বৈত বেদান্তৰ পৰা বিশিষ্ট দ্বৈত বেদান্তক এইটো কাৰণে তেতিয়া ছেপাৰেট কৰিছিলে। এওঁৰ এই উপনিষদৰ ওপৰত থাকি ৰামানুজৰ মতে জ্ঞান লাভৰ প্ৰমাণ হৈছে প্ৰত্যক্ষ, প্ৰমাণ এণ্ড আগম। আৰু প্ৰত্যক্ষ আকৌ 2 প্ৰকাৰৰ, নিত্য এণ্ড অনিত্য। চ' এই 2 প্ৰকাৰৰ অনিত্য আকৌ 2 প্ৰকাৰৰ হয়। এটা হ'ল যুগজ এণ্ড অযুগজ। চ' there are so many parts. আমি যদি বৈশেষিকা সম্প্ৰদায়ৰ স্কুলত যাওঁ, ন্যায় বৈশেষিকাৰ স্কুল বেলেগ হয়, আকৌ সাংখ্য যুগতো বেলেগ, মীমাংসা বেলেগ, বেদান্তৰ মাজতো বহুত বেলেগ হয়, শংকৰাৰ মাজতো বেলেগ আছে। তাৰপিছত দেন যদি আমি নাস্তিক দৰ্শন সম্প্ৰদায় আলোচনা কৰিবলৈ বাকী আছে, চ' নাস্তিক সম্প্ৰদায়ৰ মাজত যিসকলত মানে ঈশ্বৰৰ ওপৰতে বিশ্বাস নাই, সেইটো হ'ল হেটাৰডক্স ফিলচফি বুলি আমি ক'ব পাৰোঁ। চ' এই বস্তুসমূহৰ মাজত বিশিষ্ট দ্বৈত বেদান্ত যি হ'ল, এইটোৰ প্ৰৱৰ্তক হ'ল ৰামানুজ, আৰু এওঁ উপনিষদৰ ওপৰতে নিৰ্ভৰ কৰি বেদান্ত সূত্ৰ আলোচনা কৰে এইবোৰ। চ' শংকৰক বিশ্ব বেদান্ত দৰ্শনৰ পৰা ৰামানুজৰ বেদান্ত দৰ্শনক পৃথক কৰিব পাৰে, বা ইয়াক বিশিষ্ট বেদান্তৰ নামতো কৰিব পাৰে। চ' বেদান্তৰ পিছত আকৌ 2টা ভাগ হৈ গ'ল, এটা হ'ল শংকৰা এণ্ড ৰামানুজা। চ' ইয়াতে ন্যায় বৈশেষিকা স্কুল, দেন সাংখ্য যোগ স্কুল, দেন মীমাংসা স্কুল, স্কুল নহয় সম্প্ৰদায়, দেন বেদান্ত সম্প্ৰদায়, ইংলিছত আমি তাক স্কুল বুলি ক'ব পাৰোঁ। বাট দেন বেদান্তক আকৌ 2টা ভাগত বিলিভ কৰে, এটা হ'ল কি শংকৰা এণ্ড এটা হ'ল ৰামানুজা। চ' বিশিষ্ট দ্বৈতবাদৰ ৰামানুজৰ জৰিয়তে কোনখিনি হয়? বিশিষ্ট দ্বৈত বেদান্ত, এণ্ড শংকৰাৰ হ'ল অদ্বৈত বেদান্ত। চ' এইখিনি আমি এতিয়া ডিছকাছ কৰিলোঁ যি ৰামানুজাৰ লৈকে। এতিয়া কিছুমান তাতে আকৌ মোক্ষাৰ সংজ্ঞা দিবলৈ গৈ অবৈদিক পদ্ধতিও আছে, যিবোৰ
মুক্সাৰ ডেফিনেশ্যন দিওঁতে আমি অবৈধ পদ্ধতি যেনেকা যিবিলাক আমাৰ এতিয়া জাষ্ট আমি বিশিষ্ট দ্বৈত বেদান্ত এণ্ড আদ্বিতা বেদান্ত এইবোৰ আলোচনাৰ লগতে যে মীমাংসা ফিলচফি দেন সাংখ্যা ফিলচফি দেন ন্যায় ফিলচফি এইবোৰ যে আলোচনা কৰিলোঁ এইবোৰ হ'ল গোটেইখিনি কি আছিলে বৈদিক পদ্ধতি এইবোৰ আছিলে সব বৈদিক পদ্ধতি যিবোৰ এইবোৰ ন্যায় বৈশেষিকা সাংখ্য যোগা দেন মীমাংসা বেদান্ত শংকৰা ৰামানুজা দিজ আৰ অল বৈদিক পদ্ধতি and now these are the অবৈদিক পদ্ধতি so মুখ্য এতিয়া অবৈদিক পদ্ধতিৰ মাজত কি কি আছে বুদ্ধ ধৰ্ম দেন জৈন ধৰ্ম দেন সংখ্য ধৰ্ম দেন এই তিনিবিধ আছিলে তেওঁলোকৰ যি অবৈদিক মানে নাস্তিক দৰ্শন সম্প্ৰদায় তাৰপিছত আকৌ কিছুমান ইয়াতে সম্যক দৰ্শন আৰু সম্যক জ্ঞান আৰু সম্যক চৰিত্ৰ যিবোৰ আছে এইবোৰ হ'ল বেলেগ যি এইবোৰ এটা আচৰণ কৰিব ভাল আচৰণ কৰিব তিনটাৰ বেলেগ বেলেগ ডিউটি দি আছে দেন সম্যক দৰ্শন হ'ল কি ৰাইট ভিউ মানে যি দৰ্শন মিন্স what we viewed perceived what we perceived through our eyes that means what in darshan what we perceived through our eyes is a whole what সম্যক darshan that means what it will right view then whole সাংখ্য জ্ঞান that means what right knowledge যে সম্যক জ্ঞান যি এটা ভাল নলেজ হু জ্ঞান হ'ব আকু সম্যক চৰিত্ৰ এটো হল কি সাংখ্য the light সাংখ্য চৰিত্ৰ হল এটো right conduct so এই তিনিবিধ হল কি জৈন ধৰ্মৰ দিয়া এইবোৰ হল এটো হল জৈন ধৰ্মৰ আৰু তাৰ পিছত বৌদ্ধ ধৰ্মত মেইন বস্তুবোৰ আছিল দুঃখ short মই এখিনি নেক্সট ডে ডিসকাস কৰিম কমপ্লিটলি ইলাবৰেটলি সো আজি জাস্ট মই পয়েন্ট খিনি কৈ ৰাখিছো যে মোক্ষৰ অবৈদিক পদ্ধতিত হল বৌদ্ধ ধৰ্ম এণ্ড জৈন ধৰ্ম তাৰ পিছত বৌদ্ধ ধৰ্মৰ মাজত কি আছে দুঃখ মিন্স দুঃখ দেন দুঃখ সমুদয় আছে দেন আছে দুঃখ নিৰোধ মাৰ্গ দেন নিৰোধ সো these are what দুঃখৰ these are truth preached in the by Buddha as follows so বুদ্ধিজমৰ মাজত এইখিনি আছিল আৰু যি জৈনিজমৰ মাজত তাৰ পিছত নিৰ্বাণ আমি বুদ্ধিজমৰ মাজত নিৰ্বাণ এটা পাইছো যি বস্তু যি মোক্ষ যি বুদ্ধিজম মানে এন্ডস উইথ কি হয় তো নেমলি হল যি বুদ্ধৰ ডিড নট এনি কোনো পজিটিভ তেওঁৰ কোনো সংসাৰৰ প্ৰতি কোনো মোহ নাই বা এই বস্তুবোৰ কোনো দুখ উপশমৰ বাবে বুদ্ধৰ চাৰিবিধ আৰ্য তেওঁ দাঙি ধৰিছিলে যেন এইবোৰে আছিলে বুদ্ধৰ তাৰ পিছত আছিলে দুখ নিৰোধ এইবোৰ জ্ঞান দুখৰ কাৰণ দুখৰ নিবৃত্তি দুখ নিবৃত্তিৰ উপায়বোৰে বুদ্ধদেৱে আকৌ অষ্টাংগিক মাৰ্গ আগবঢ়াইছিলে সো এইবোৰ আমি অষ্টাংগিক মাৰ্গবিলাকো আমি ডেটে আলোচনা কৰিম সো ইয়াতে বুদ্ধৰ আৰু যি নাস্তিক দৰ্শনৰ এইখিনি বিষয়ে দিয়া হৈছে তো এতিয়া আমি যদি জৈন দৰ্শনতো যাওঁ এইখিনি আমি ইলাবৰেটলি নেক্সট ডে আলোচনা কৰিম তাৰ পিছত আকৌ আছে যি চাৰবাক আছে যি চাৰবাকৰ এটা মাৰ্গ চাৰবাক দৰ্শন আছে যি চাৰবাকৰ মতে কি হয় তেওঁ চাৰবাক দৰ্শনত জেনাৰেলি চাৰবাক দৰ্শনে কোনে প্ৰতিষ্ঠা কৰিছিলে এইটোৰ আজিলৈকে একমত কোনে পোৱা নাই বাট একৰ্ডিং টু চাৰবাক দৰ্শন হৈছে এটা জড়বাদী দৰ্শন যেনেকা আমাৰ আধ্যাত্মবাদী দৰ্শন বাকি গোটেইবোৰ তেনেকা নহয় চাৰবাক হল এটা জড়বাদী দৰ্শন এই দৰ্শনে কি হয় তেওঁলোকে বেদ বিৰোধী দৰ্শন আৰু চাৰবাকৰ মতে তেওঁলোকে কোনো ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ কোনো বিশ্বাস নাই they do not believe in god so চাৰবাক দৰ্শনৰ কমপ্লিটলি বেলেগ হয় চাৰবাক দৰ্শনো আমি নেক্সট ডে আলোচনা কৰিম
So তাৰপিছত 3 approaches to attain moksha তিনিটা মাৰ্গ আছিলে যিবোৰ মোক্ষ এটেন্ড কৰিব কাৰণে আমি 4টা মাৰ্গ ইউজ কৰিব লগা আছিলে এইখিনিও বাকি আছে কৰ্ম মাৰ্গ ভক্তি মাৰ্গ জ্ঞান মাৰ্গ এন্ড ৰাজ মাৰ্গ এইখিনি আমি নেক্সট ডে আলোচনা কৰিম সো এইখিনিলৈকে হৈছে আজি নেক্সট ডে বাকিখিনি কমপ্লিট কৰিম আৰু আশা কৰি কমপ্লিট হৈছে নমস্কাৰ থ্যাংক ইউ